নমস্কাৰ, ৱেলকাম টু দিছ চেনেল দ্য ৰেণ্ডম গাই। আজি আমি আফগানিস্তান আৰু পাকিস্তানৰ মাজত ৰিচেণ্টলি যিটো কনফ্লিক্ট হৈছিল সেই বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আফগানিস্তান আৰু পাকিস্তানৰ মাজত যিটো বৰ্ডাৰ আছে, বৰ্ডাৰৰ ডুৰাণ্ড লাইন বুলি কোৱা হয়, সেই বিষয়ে অলপ বেকগ্ৰাউণ্ডটো চাই লওঁ। তো পোনপ্ৰথমে ডুৰাণ্ড লাইন কেতিয়া ইণ্ট্ৰডিউচ কৰিছিল 1893। তেতিয়া ব্ৰিটিছ ইণ্ডিয়া আৰু আমিৰ আব্দুৰ ৰহমান খানৰ মাজত ডুৰাণ্ড লাইনটো ক্ৰিয়েট কৰা হৈছিল আৰু পিছলৈ এইটো আফগানিস্তান আৰু পাকিস্তানৰ বৰ্ডাৰ হিচাপে জনা যায়। আফগানিস্তান আৰু পাকিস্তানৰ কনফ্লিক্টৰ অৰিজিন কেনেকৈ হৈছিল, কিয় ষ্টাৰ্ট হৈছিল, সেই বিষয়ে আমি যদি চাব যাওঁ, প্ৰথমে আহিব তেহৰিক-ই-তালিবান, যি এটা আফগানিস্তান বেছড টেৰৰিষ্ট গ্ৰুপ। TTP-ৰ দ্বাৰা টোটেল 500তকৈ বেছি ইনচিডেণ্ট ৰিপৰ্ট কৰা হৈছে অকল 2025-তে। মানে পাকিস্তান যদিও টেৰৰিষ্টৰ কাউণ্ট্ৰি হয়, তথাপিও তাতো টেৰৰিষ্ট এটেক হয়। According to data from the Pakistan Institute for Conflict and Security Studies, violence in 2024 claimed more than 2,500 lives. 2500তকৈ বেছি চিভিলিয়ানৰ ডেথ হৈছিল এই TTP-ৰ লিংক ইনচিডেণ্টৰ কাৰণে। এতিয়া এইটো ভইচ অফ আমেৰিকাৰ এইটো আৰ্টিকল আছে, এইটো কেতিয়া জানুৱাৰী 7, 2025। ইমিডিয়েট ট্ৰিগাৰ কি আছিল? কনফ্লিক্টৰ ইমিডিয়েট ট্ৰিগাৰ আছিল 8 অক্টোবৰ। 8 অক্টোবৰত TTP-য়ে কুৰাম এৰিয়াত পাকিস্তানত এটাক কৰি 11জন পাকিস্তানী চলজাৰক হত্যা কৰিছিল। ইয়াৰ ভিতৰত আছিল লেফটেনেণ্ট কৰ্ণেল এজন আৰু মেজৰ এজন আছিল, যিটো এটা বিৰাট ডাঙৰ ছেটবেক আছিল পাকিস্তানৰ কাৰণে। এইটো ইনচিডেণ্ট হৈছিল 8 অক্টোবৰত TTP-ৰ দ্বাৰা। ইয়াৰ বাবে এইটো বিভিন্ন নিউজ আৰ্টিকেল আছিল ইয়াৰ পাকিস্তানৰ TTP-ৰ মিলিটেণ্টৰ আক্ৰমণৰ। নেক্সট আহিল 9 অক্টোবৰ। 9 অক্টোবৰত পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰে কাবুলৰ ওপৰত। কাবুল হৈছে আফগানিস্তানৰ কেপিটেল। তো কোনো এখন কাউণ্ট্ৰিত যদি কেপিটেলত যদি এয়াৰ ষ্ট্ৰাইক কৰে, সেইটো এক্ট অফ ৱাৰৰ দৰে হয়। তো এইটো অলমষ্ট এক্ট অফ ৱাৰ আছিল। আৰু আফগানিস্তানৰ এয়াৰ ফ'ৰ্চ ৰেংক হৈছে 0, কাৰণ সিহঁতৰ ন' এয়াৰ ডিফেন্স, ন' এয়াৰক্ৰাফ্ট, সিহঁতৰ এয়াৰৰ কাৰণে একো নাই সিহঁতৰ। আৰু পাকিস্তানৰতো F-16 আছে, আমেৰিকাই দিয়া পাকিস্তানৰ F-16 আছে। মেইনলি কোন এৰিয়াত এয়াৰ ষ্ট্ৰাইক হৈছিল? কাবুল, পাকটিকা, খোষ্ট, টাৰ্গেটিং TTP লিডাৰ নুৰ আলী মাছুদ। কিন্তু নুৰ আলী মাছুদৰ মৃত্যু হৈছে নে হোৱা নাই, এইটো কনফাৰ্ম কৰিব পৰা নাই এতিয়ালৈকে। TTP যিটো এটা নিউজ দিছে, সেই নিউজ মতে বৰ্তমানেও সিহঁতৰ চিফ জীয়াই আছে। নেক্সট আহিল ৰিটেলিয়েশ্যন। যদি কোনোবা দেশখনৰ কেপিটেলত যদি কোনোবাই এয়াৰ ষ্ট্ৰাইক কৰে, তেতিয়াতো অভিয়াছলি ৰিটেলিয়েট কৰিবই, নকৰিলেতো সিহঁতৰ পাব্লিকে দেশৰ গভাৰ্নেন্সক কি মানে পাৰ্টিকটো কুৱেশ্যন কৰিব। তো আফগান তালিবান লঞ্চ কাউণ্টাৰ এটেক অন পাকিস্তান বৰ্ডাৰ আউটপোষ্ট ইউজিং আৰ্টিলাৰী এণ্ড ড্ৰ'ন। সিহঁতৰ বেলেগ নাই, এই দুটা বস্তুৱে আছে মানে ডিফেন্সৰ কাৰণে। তো সিহঁতে পাকিস্তান আৰ্মিৰ ওপৰত এটাক কৰিলে বৰ্ডাৰত। বিটুইন 10 and 13 অক্টোবৰ হেভি ফাইটিং ব্ৰক আউট এলং 5 মেজৰ প্ৰভিন্সেছ কুনাৰ, নাংগাহাৰ, খোষ্ট, পাকটিয়া এণ্ড হেলমেট। ইয়াৰ বাবে পাকিস্তানে আৰ্মিও ৰিটেলিয়েট কৰি আৰ্টিলাৰী আৰু ড্ৰোনছ ইউজ কৰিছে। পাকিস্তান ৰেছপণ্ডেড উইথ এয়াৰ এণ্ড আৰ্টিলাৰী ষ্ট্ৰাইকছ। চিজফায়াৰ এটেম্পটছ। ইয়াৰ পিছত নেক্সট কি হ'ল? চিজফায়াৰ এটেম্পটছ 13 অক্টোবৰ to 15 অক্টোবৰ। According to UN, 40 civilians were killed during this conflict. তো
48 आवर्स का सीज फायर के लिए एग्री किया था तो ऑन 14 अक्टूबर को जो जितु माने ইয়াত 6:30 পৰা এফেক্টত আহিব লগা আছিল দুয়োটা পাৰ্টি ক্লেইম কি কৰিছে পাকিস্তানে ক্লেইম কৰিছে 200 তালিবান ফাইটাৰ হিয়তে মাৰিছে আৰু আফগানিস্তানে ক্লেইম কৰিছে 58 পাকিস্তানী সোলজাৰ হিয়তে মাৰিছে এতিয়া এক্সাক্ট ফিগাৰটো কি এটো কোনেও ক'ব নোৱাৰে কোনো নিউজ আৰ্টিকেল এতিয়ালৈকে দিব পৰা নাই এক্সাক্ট ফিগাৰটো কি ইহঁতে দুয়োটা পাৰ্টিয়ে জানে কোন কাৰ কিমান লছ হৈছে আফগানিস্তান নিউজ আৰ্টিকেল আছে যদিও সিজ ফায়াৰ এগ্ৰিমেণ্ট হৈছিল কিন্তু 15 অক্টোবৰত আফগানিস্তানে কি কৰিছে পাকিস্তানৰ সেনাৰ ড্ৰেছ লৈ এটা ভিক্টৰী পেৰেড কৰিছে পাকিস্তানৰ আৰ্মি চাগে ইহঁতে ধৰিছিল ধৰাৰ পিছত ইহঁতৰ যিটো ইউনিফৰ্ম আছিল সেই ইউনিফৰ্ম লৈ ইহঁতে ভিক্টৰী পেৰেড কৰিছে আৰু যিটো এটা বিৰাট ডাঙৰ লজ্জাজনক ঘটনা আছিল পাকিস্তানৰ কাৰণে কাৰণ পাকিস্তানে কৈছে ইহঁতে 200 তালিবান ফ'ৰ্চ মাৰিছে কিন্তু ইহঁতে প্ৰুফ একো দিব পৰা নাছিল সেইকাৰণে যদি ইহঁতে সিজ ফায়াৰ এগ্ৰি কৰিছিলে তাৰ পিছত পাকিস্তানে conducted fresh airstrike on 16-17 October allegedly killing 10 more civilians in Paktika province পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰে সেই এয়াৰ ষ্ট্ৰাইকত টোটেল 11 জন লগৰ সিভিলিয়ানৰ মৃত্যু হয় তো এই সিভিলিয়ানৰ মেইন ৰিজনটো কি আছিল এটো পাকটিকা ৰিজন এটো একদম দুৰান লাইনৰ ওচৰতে যেটো প্ৰভিন্স আছে এটো ইয়াত পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছিল তাত কি হৈছিল তিনিটা আফগান ক্ৰিকেটাৰ্ছ টোটেল 11 জন সিভিলিয়ান ডেথ হৈছিল তাৰে 3 জন আফগান ক্ৰিকেটাৰ্ছ ডেথ হৈছিল আৰু এই আফগান ক্ৰিকেটাৰৰ ডেথ হোৱাৰ কাৰণে এটো এটা বিৰাট ডাঙৰ ইন্টাৰনেশ্যনেল নিউজ আছিল আফগান ক্ৰিকেট বোৰ্ডৰ ইয়াত x.com ত টুইটটো চাব পাৰে আমাৰ জয়সা আইসিসি প্ৰেসিডেন্টও ইয়াত টুইট কৰিছে ইউবৰাজ সিং তো এটো এটা বিৰাট ডাঙৰ ইনসিডেন্ট আছিল ইয়াৰ ফলস্বৰূপে যিখিনি ওচৰৰ পাজৰৰ কান্ট্ৰি আছে সাউদি আৰবিয়া কাটাৰ ইৰাণ ইহঁতে যুদ্ধবিৰতিৰ কাৰণে আহ্বান কৰিছিল ফলস্বৰূপে দহা পিছ টক শিডিউল কৰা গৈছিল 19 অক্টোবৰত দহাত পিছ টক হ'ব য'ত ইউএন ৰিপ্ৰেজেন্টেটিভ থাকিব পাকিস্তানৰ ৰিপ্ৰেজেন্টেটিভ থাকিব আৰু আফগানিস্তানৰ ৰিপ্ৰেজেন্টেটিভ থাকিব যেতিয়ালৈকে দহাত পিছ টক নহয় তেতিয়ালৈকে সিজ ফায়াৰ 48 আৱাৰ্ছৰ সিজ ফায়াৰ দুয়োটা পাৰ্টি এগ্ৰি কৰিছে পাকিস্তানৰ এটা পুৰণি হেবিট আছে কিবা এটা প্ৰবলেম হ'লে ইণ্ডিয়াক ব্লেম কৰা আৰু তাৰ ফলস্বৰূপে পাকিস্তান আৰ্মি চিফ জেনেৰেল আসিফ মুনিৰ তেওঁ ক্লেইম কৰিছে যে তেওঁ ইণ্ডিয়াক দোষ দিছে এই ইনষ্টেবিলিটিৰ কাৰণে এলিজিং নিউ ইণ্ডিয়া ইজ বেকিং মিলিটেণ্ট গ্ৰুপছ টু ডিষ্টেবিলাইজ পাকিস্তানৰ আমাৰ ইণ্টাৰেষ্ট একো নাই সিহঁতে পাক ইজ ৰেডি ফৰ 2 ফ্ৰণ্ট ৱাৰ য'ত নেকি সিহঁতে 5 দিনৰ ৱাৰ ইণ্ডিয়াৰ লগত কৰিব নোৱাৰে সিহঁতে আৰু ইন ৰেছপন্স টু ডেট আমাৰ ভাৰতৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ স্পক পাৰ্চন যিজন আছে ৰন্ধীৰ জয়সৱাল তেওঁ প্ৰেছ মিট দিছে 3 things are clear 1 Pakistan hosts terrorist organization and sponsor terrorist activities through India it is an old practice of Pakistan to blame its neighbor for its own internal failures 3 Pakistan is infuriated with Afghanistan exercising sovereignty over its own territories India remains fully committed to the sovereignty territory integrity and independence of Afghanistan যদিও ইণ্ডিয়াৰ ডাইৰেক্ট হাত নাই এইটোত কিন্তু আফগানিস্তানক ছাপোৰ্ট কৰাটো ইয়াৰ এইটোৰ পৰা ডাইৰেক্ট বুজি পায় তো আসিফ মুনিৰৰ টকত কি ৰিজাল্ট আহিল চাই লওঁ আফগানিস্তান আৰু পাকিস্তান এগ্ৰিড টু এন ইমিডিয়েট সিজ ফায়াৰ ডিউৰিং টকছ ইন দহা অন ছানডে চৰি এইটো 19 ছেপ্টেম্বৰ নহয় 19 অক্টোবৰ আফগানিস্তান পাকিস্তান তুৰ্কী আৰু এটা কাটাৰ তো পিছ টকত কিহঁতে কি এগ্ৰিমেণ্ট কৰিলে ইমিডিয়েট সিজ ফায়াৰ কাৰণে এগ্ৰি কৰিলে আৰু during negotiation two state side agree in immediate ceasefire and establishment of mechanism to conciliate lasting peace and stability between the two countries তো এইখিনি আছিল মেইন ষ্টাৰ্টিঙৰ পৰা এখলৈকে ইনচিডেণ্টটো ষ্টাৰ্ট হ'ল 8 তাৰিখৰ পৰা মেইন টিটিপিৰ আক্ৰমণৰ কাৰণে আৰু 19 অক্টোবৰত শেষ হ'ল দহা পিছ টকৰ পৰা তো এইখিনি ৰিচেণ্ট কনফ্লিক্টৰ বিষয়ে জানিব লগা আছিল আফগানিস্তান আৰু পাকিস্তানৰ মাজত
Thank you for watching. Please like, comment and subscribe to this channel if you liked it. Thank you. God bless you.